গোলাঘাটত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত গোলাঘাটৰ কংগ্ৰেছ দলে বটল নিক্ষেপ কৰি আক্ৰমণ কৰাক লৈ প্ৰতিবাদ সাব্যস্ত কৰে ভাৰতীয় জনতা যুৱ মৰ্চাই। বিশ্বনাথ চাৰিআলিৰ ক্লক টাৱাৰৰ ওচৰৰ পৰা বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী থানাৰ সমীপলৈকে প্ৰতিবাদী সমদল উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰি আকাশ বতাহ কঁপাই তোলে ভাৰতীয় জনতা যুৱ মৰ্চাৰ কৰ্মীসকলে। বিশ্বনাথ চাৰিআলিৰ পৰা অমিত দাসৰ ৰিপৰ্ট BTime নিউজ অসম। চাওক, আপোনালোক সকলোৱে জানে যোৱাকালি আমাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই চৰকাৰী আঁচনি লৈ তেখেতে গোলাঘাট জিলাৰ ভ্ৰমণত আছিলে। আৰু গোলাঘাট জিলাত তেখেতে যেতিয়া আপোনাৰ গোলাঘাটত এটা অত্যাধুনিক ইনডোৰ ষ্টেডিয়াম তেখেতে অ'পেনিং কৰিবলৈ শুভাৰম্ভ কৰিবৰ বাবে তেখেতে গৈ আছিলে। গৈ থাকোঁতে তেখেতে বাটত গোলাঘাট জিলা কংগ্ৰেছৰ অফিচটো পাৰ হৈ যাবলগীয়া হৈছিলে। সেই সময়তে তেতিয়া গোলাঘাট জিলা কংগ্ৰেছৰ অফিচত কংগ্ৰেছী যিসকল গুণ্ডা বাহিনী বুলি ক'ব লাগিব, গুণ্ডাসকলেতো তেওঁলোকে তেখেতকতো মানে প্ৰতিবাদ কৰিছে সেইপিনে যোৱাৰ কাৰণে। তাৰ উপৰিঞ্চি তেখেতে বটলো দলিয়াইছে যাতে তেখেতৰ গাড়ীখন দুৰ্ঘটনাগ্ৰস্ত হয়, দুৰ্ঘটনাগ্ৰস্ত হ'লে তেখেত যাতে দুৰ্ঘটনাত পতিত হয়, তেখেত যাতে দুখ পায়, তেখেতৰ যাতে দেহৰ হানি ঘটে, সেইবোৰ উদ্দেশ্য লৈ তেখেতে সেয়া কৰিছে। গতিকে যিসকল কংগ্ৰেছৰ গুণ্ডা বাহিনীয়ে এনেকুৱা দিনত অসমত বিজেপি নেতৃত্বাধীন চৰকাৰ চলি আছে, তেনেকুৱা দিনত কংগ্ৰেছে এনেকুৱা এটা পৰিৱেশতো তেওঁলোকে যে তাকো মুখ্যমন্ত্ৰী কনভয়ৰ ওপৰত, মুখ্যমন্ত্ৰী গাড়ীৰ ওপৰত তেওঁলোকে মাৰিবলৈ সাহস কৰিছে। গতিকে তেওঁলোকক তাতে গম পাওক তেওঁলোকে ক্ষমতা পাবৰ বাবে তেওঁলোকে কিমান বলীয়া হৈ আছে। আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা ৰাজহুৱা স্বাৰ্থৰ যোনটো ৰাজহুৱা কাম, এটা ভাল কাম, গোলাঘাটত এটা অত্যাধুনিক ইনডোৰ ষ্টেডিয়াম হৈছে, ইমান এটা ভাল কাম কৰিবলৈ যাওঁতে তাত আদৰিব লাগে, দল বল নিৰ্বিশেষে সকলোৱে আদৰিছে। কিন্তু কংগ্ৰেছৰ গুণ্ডা বাহিনীয়ে তাৰ বিনিময়ত তাৰ বিপৰীতে তেওঁলোকে প্ৰতিবাদ কৰিছে, তেওঁক আক্ৰমণৰ চেষ্টা চলাইছে। গতিকে আক্ৰমণৰ আমি তীব্ৰ গৰিহণা দিছোঁ। আজি তেওঁলোকে বটল দলিয়াইছে, কাইলৈ সুবিধা পালে তেওঁলোকে গ্ৰেনেড দলিয়াব, সুবিধা পালে তেওঁলোকে বোমা দলিয়াব। গতিকে এই সময় থাকোঁতে, সুযোগ থাকোঁতে বা এইবিলাক অপকৰ্ম কৰি থাকোঁতে তেওঁলোকক ধৰি পেলাই তেওঁলোকক এটা মানে বিহিত ব্যৱস্থা ল'ব লাগে আৰু এটা নজিৰবিহীন শাস্তি তেওঁলোকক প্ৰদান কৰিব লাগে। গতিকে আমি বিচাৰিছোঁ যাতে এনেকুৱা ভৱিষ্যতে কেতিয়াও নহওক। আৰু আমি ইয়াৰ দ্বাৰাই আমি ভাৰতীয় জনতা পাৰ্টি আমি সকলো আমাৰ বিশ্বনাথ জিলাৰ আজি যুৱ মৰ্চাৰ উদ্যোগত আমি সকলো দলৰ কৰ্মী আজি আমি ইয়াত ওলাই আহিছোঁ। আৰু আমি সকলোৱে কৈছোঁ যে আমি আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ৰ কাষত আছোঁ। আৰু যিসকল দুষ্কৃতিকাৰী আছে তেওঁলোকৰ ভিতৰত এতিয়া দুষ্কৃতিকাৰী এজনক ধৰা পৰিছে বুলি বা ধৰা পেলাইছে বুলি গম পাইছোঁ, আটক কৰিছে। কিন্তু তেওঁইটো নহয়, তেওঁ কোনে আচলতে মানে এইটো কাৰণে উৎসাহ প্ৰদান কৰিলে আক্ৰমণ কৰিবৰ বাবে, ইয়াৰ পিছত কোন আছে, গোটেইখিনি আচলতে উলিয়াব লাগে। গতিকে সেইটোৰ কাৰণে আমি আজি ইয়াত গোটেইখিনি প্ৰতিবাদ কৰিছোঁ। অকল আমাৰ জিলাই নহয়, আজি গোটেই অসমত সৰ্বত্ৰ যুৱ মৰ্চাৰ উদ্যোগত সৰ্বত্ৰ আজি এই প্ৰতিবাদ কাৰ্যসূচী চলি আছে।